জড়িত হয় বিশেষকৈ আৰু বিশেষকৈ মই হিন্দু সমাজৰ যি গাৰ্জেনসকল আছে এই ছোৱালীসকলক যে এৰি দিয়ে ৰাতি আৰু লগতে হাতত মোবাইলটো দি দিয়ে তেওঁলোকে নাজানে ছোৱালীয়ে কি কৰি আছে ক'ত গৈছে কি নগৈছে তেওঁলোকে নাজানে আমি সদায় কিন্তু লাভ জেহাদৰ ক্ষেত্ৰত কিন্তু বাতৰি পৰিৱেশন কৰোঁ বা ধৰোঁ সংগঠনসকলে ধৰে আমি একত্ৰিত হৈ কামবিলাক কৰোঁ কিন্তু এই হিন্দু এই যি আমাৰ গাৰ্জেনসকল আছে মই তেওঁলোকক সকিয়নি দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কিন্তু নিৰ্দেশ দিছে যে লাভ জেহাদ হ'লে কিন্তু ঠেং ভাঙাই দিয়া হ'ব আৰু ইফালে মই কৈছোঁ যদি এপিনে আমি সাংবাদিক হয় সাংবাদিকৰ কিন্তু অধিকাৰ বহুত আছে আমি ৰাতি বহুতকৈ থাকোঁ বহুত কষ্ট কৰোঁ আমি এই পুলিচৰ নিচিনা আমাৰ গাত কিন্তু বৰ্দি নাই বা আমাৰ বন্দুকো নাই আমি কষ্ট কৰিবলগীয়া হয় এই হিন্দু গাৰ্জেনসকলক কৈছোঁ যদি আপোনালোকক ল'ৰা ছোৱালীক হাতত মোবাইল নিদি পেলাই কিতাপ দিয়ক এখন 15 বছৰ নহওঁতে আপোনালোকে মোবাইলটো ধৰাই দিয়ে মোবাইলটোত কি চাই আছে আপোনালোকে গম নাপায় ঠেং কিন্তু গাৰ্জেনসকলৰ ভাঙা হ'ব এয়া কিন্তু স্পষ্ট কথা মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে যে লাভ জেহাদ হ'লে ঠেং ভাঙা হ'ব মই একদম হিন্দু গাৰ্জেনসকলক কোৱা হ'ল যদি আপোনালোকেও এতিয়াৰ পৰা যদি সকিয়নি দিছোঁ যদি আপোনালোকক সচেতন নহয় আপোনালোকৰ কিন্তু ঠেং ভাঙি দিয়া হ'ব